নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আৰু টেট এক্সামৰ বাবে উপযোগী যুগুত কৰা কিছু সংখ্যক জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হু ইজ দা ফাউণ্ডাৰ অফ ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ শচীন বংশুল বন্ধুসকল ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক হৈছে শচীন বংশুল পৰৱৰ্তী প্ৰশ্ন মাধৱদেৱৰ প্ৰথম সাহিত্যকৰ্ম কি আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি জন্ম ৰহস্য বন্ধুসকল মাধৱদেৱে ৰচনা কৰা প্ৰথম সাহিত্যৰাজি হৈছে জন্ম ৰহস্য প্ৰতি প্ৰশ্নত আছে দা কামলাং ৰিভাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট কামলাং নদীখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণাচল প্ৰদেশ বন্ধুসকল কামলাং নৈখন অৰুণাচল প্ৰদেশত অৱস্থিত পৰৱৰ্তী প্ৰশ্নত আছে অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰজনীকান্ত বৰদলৈ বন্ধুসকল অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি ৰজনীকান্ত বৰদলৈক জনা যায় আনহাতে ৰজনীকান্ত বৰদলৈক ঔপন্যাসিক সম্ৰাট হিচাপেও জনা যায় পৰৱৰ্তী প্ৰশ্নত আছে শেৱালী কবি নামেৰে জনাজাত অসমীয়া কবি কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ৰত্নকান্ত বৰকাকতি বন্ধুসকল অসমীয়া সাহিত্যত শেৱালী কবি বুলিলে ৰত্নকান্ত বৰকাকতিক বুজায় পৰৱৰ্তী প্ৰশ্ন দ্য হাওৰা ব্ৰিজ ইজ বিল্ড অন হুইচ ৰিভাৰ হাওৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি হুগলী বন্ধুসকল হাওৰা সেতু হুগলী নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন প্ৰথমজন অসমীয়া সনেট লেখক কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হেমচন্দ্ৰ গোস্বামী বন্ধুসকল হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰথম অসমীয়া সনেট লেখক আৰু তেওঁৰ প্ৰিয়তমাৰ চিঠিখনেই হৈছে প্ৰথম অসমীয়া সনেট কবিতা আৰু হিতেশ্বৰ বৰবৰুৱাৰ মালচ পুথিখনেই হৈছে প্ৰথম অসমীয়া সনেট পুথি পৰৱৰ্তী প্ৰশ্নত আছে মেঘালয়ত কোন বছৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 1991 অৰ্থাৎ 1991 চনত মেঘালয়ত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মোৰ জীৱন সোঁৱৰণ বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ পৰৱৰ্তী প্ৰশ্ন চলুং কোন ঠাইৰ আদি জনজাতিৰ লোক উৎসৱ অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি অৰুণাচল প্ৰদেশ বন্ধুসকল চলুং হৈছে অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ লোক উৎসৱ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ বহুলভাৱে প্ৰসিদ্ধ উৎসৱটোৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি দীপাৱলী বন্ধুসকল ভাৰতৰ আটাইতকৈ বহুলভাৱে প্ৰসিদ্ধ উৎসৱটোৰ নাম হৈছে পোহৰৰ উৎসৱ দীপাৱলী পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ এমাজনৰ প্ৰতিষ্ঠাপক কোন আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ জেফ বেজোছ বন্ধুসকল এমাজনৰ প্ৰতিষ্ঠাপক আছিল জেফ বেজোছ পৰৱৰ্তী প্ৰশ্ন হোৱাট ৱাজ দ্য অল্ড নেম অফ দিল্লীৰ পুৰণি নাম কি আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইন্দ্ৰপ্ৰস্থ বন্ধুসকল দিল্লীৰ পুৰণি নাম হৈছে ইন্দ্ৰপ্ৰস্থ কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট বেটল অফ টৰাইন ফট টৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1191 খ্ৰীষ্টাব্দত বন্ধুসকল 1191 খ্ৰীষ্টাব্দত
তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে হুইচ ৰিভাৰ ইজ কল্ড দ্য গংগেছ অৱ দ্য ছাউথ ইণ্ডিয়া? কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাবেৰী। বন্ধুসকল, কাবেৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নত আছে দ্য ট্ৰিটি অৱ গুৱাহাটী ৱাজ চাইন্ড ইন 1833 বিটুইন ৰবাৰ্টছন এণ্ড গুৱাহাটী সন্ধি 1833 চনত ৰবাৰ্টছন আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পুৰন্দৰ সিংহ। বন্ধুসকল, গুৱাহাটী সন্ধি 1833 চনত ৰবাৰ্টছনৰ লগত পুৰন্দৰ সিংহৰ লগত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন দুলহস্তি প্ৰজেক্ট ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ? দুলহস্তি প্ৰকল্প কোনখন নদীত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চেনাব। বন্ধুসকল, দুলহস্তি প্ৰকল্পটো চেনাব নদীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন হুৱেৰ ইজ দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক লোকেটেড? ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাডাখ। বন্ধুসকল, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন লাডাখত অৱস্থিত আৰু সেই উদ্যানখনৰ নাম হৈছে হেমিছ নেশ্যনেল পাৰ্ক। পৰৱৰ্তী প্ৰশ্ন হুইচ লাইন ডিভাইডছ ইণ্ডিয়া ইনটু অলমষ্ট 2 ইকুৱেল পাৰ্টছ? কোনখন ৰেখাই ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কৰ্কটক্ৰান্তি। বন্ধুসকল, কৰ্কটক্ৰান্তি ৰেখাই ভাৰতক সমানে দুভাগত ভাগ কৰে। পৰৱৰ্তী প্ৰশ্নত আছে হুৱেন ৱাজ WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইষ্টাব্লিছড? বিশ্ব বাণিজ্য সন্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1995 অৰ্থাৎ 1995 চনত বিশ্ব বাণিজ্য সন্থা প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন বুদাপেষ্ট ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? বুদাপেষ্ট কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডেনিউব। বন্ধুসকল, বুদাপেষ্ট ডেনিউব নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য ৰাইটাৰ অৱ বন্দিনী ভাৰত? বন্দিনী ভাৰত পুথিৰ লেখক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। বন্ধুসকল, বন্দিনী ভাৰত পুথিখনৰ লেখক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন হুইচ অৱ দ্য ফলোয়িং আহোম কিং ইণ্ট্ৰডিউচড দ্য কইন ছিষ্টেম? কোনজন আহোম ৰজাই মুদ্ৰা প্ৰণালীৰ প্ৰৱৰ্তন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুকলেংমুং। বন্ধুসকল, চুকলেংমুঙে মুদ্ৰা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন বিক্ৰমশিলা ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই? বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধৰ্মপাল। বন্ধুসকল, বিক্ৰমশিলা বিশ্ববিদ্যালয় ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এক্সটেণ্ট অফ ইণ্ডিয়া ফ্ৰম নৰ্থ টু ছাউথ? উত্তৰৰ পৰা দক্ষিণলৈ ভাৰত কিমান বিস্তাৰিত হৈ আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 3214 কিলোমিটাৰ। বন্ধুসকল, উত্তৰৰ পৰা দক্ষিণলৈকে ভাৰতবৰ্ষই 3214 কিলোমিটাৰ বিস্তাৰিত হৈ আছে। নেক্সট কুৱেশ্যন হুৱেন ডিড দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন টেক প্লেচ? ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 18 জুন 1951 অৰ্থাৎ 18 জুন 1951 চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী হৈছিল। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য লাষ্ট মেজৰ ট্ৰিবিউটাৰী ৰিভাৰ অফ ব্ৰহ্মপুত্ৰ ইন আছাম বিফৰ ইট এণ্টাৰিং বাংলাদেশ? বাংলাদেশত প্ৰৱেশ কৰাৰ আগতে অসমৰ ব্ৰহ্মপুত্ৰৰ অন্তিমখন মুখ্য উপনদী কোনখন? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সোণকোষ। বন্ধুসকল, ব্ৰহ্মপুত্ৰ বাংলাদেশত প্ৰৱেশ কৰাৰ আগতে অসমৰ অন্তিমখন উপনৈখনৰ নাম হৈছে সোণকোষ। নেক্সট কুৱেশ্যন ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী ৱাজ ফাউণ্ডেড বাই? স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পুষ্পলতা দাস। বন্ধুসকল, স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন কৰিছিল পুষ্পলতা দাসে। নেক্সট কুৱেশ্যন ইন হুইচ প্লেচ ৱাজ দ্য থাৰ্ড খেলো ইণ্ডিয়া ইউথ গেমছ হেল্ড? তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া কোন ঠাইত অনুষ্ঠিত হৈছিল?
অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুৱাহাটী। বন্ধুসকল, তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ গুৱাহাটীত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2003। বন্ধুসকল, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ 2003 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ষ্টাৰ্টেড? প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 জানুৱাৰী 2017, অৰ্থাৎ 1 জানুৱাৰী 2017 তাৰিখে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন ভাৰতৰ প্ৰথম বাতৰি কাকত আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য বেংগল গেজেট। বন্ধুসকল, ভাৰতৰ প্ৰথমখন বাতৰি কাকতখনৰ নাম আছিল দ্য বেংগল গেজেট। পৰৱৰ্তী প্ৰশ্নত আছে হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। বন্ধুসকল, অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। আনহাতে অসম সাহিত্য সভা গঠন হৈছিল 1917 চনত আৰু ইয়াৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। পৰৱৰ্তী প্ৰশ্নত আছে সাৰথি পুথিখন কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সত্যনাথ বৰা। বন্ধুসকল, সাৰথি পুথিখন সত্যনাথ বৰাই ৰচনা কৰিছে আৰু সত্যনাথ বৰাক অসমীয়া সাহিত্যত ব্যাকৰণ নামেৰে জনা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।